সমগ্ৰ অসমতে আৰম্ভ হ'ল মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি আৰু আপোনালোকে সুলভ ইন্ধন আঁচনিৰ জৰিয়তে কিন্তু লাভ কৰিব মাহিলী 1500 টকা। তো আপোনালোকে 1500 টকা কেনেকৈ লাভ কৰিব আৰু আপোনালোকে সুলভ ইন্ধন আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব সকলো বিষয়বস্তু আপোনালোকক জনোৱা হ'ব। আপোনালোকে নিশ্চয় সকলোৱে জানিব পাৰিছে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু এই সুলভ ইন্ধন আঁচনিৰ বিষয়ে ঘোষণা কৰিছে। সো আপোনালোকে সুলভ ইন্ধন আঁচনিৰ সুবিধাটো ল'বলৈ হ'লে পোনপ্ৰথমতে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু ফৰ্মখন আপোনালোকৰ সুবিধাতে মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিছোঁ, তাৰ আপোনালোকে ডাউনলোডিং কৰি ল'ব পাৰিব। ডাউনলোডিং কৰাৰ পিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি আপোনালোকে জমা দিলে মাহিলী 1500 টকা লাভ কৰিব। এতিয়া 1500 টকা কোনসকলে লাভ কৰিব আৰু কোনসকলে লাভ নকৰে সেই বিষয়ে প্ৰথমতে মই আপোনালোকক জনাই দি আছোঁ। যোৱাকালি অসম চৰকাৰৰ তৰফৰ পৰা এই যিখন প্ৰতিবেদন এইখন দাখিল কৰা হৈছে আৰু ইয়াৰ জৰিয়তে কিন্তু জনাই দিয়া হৈছে যে কোনসকলে 1500 টকাকৈ লাভ কৰিব। ইয়াতে চাওক ৰাজ্যৰ অৰুণোদয় পৰিয়ালসমূহলৈ বৃহৎ সকাহ আৰু এই সুবিধা কিন্তু যিসকল নেকি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছে সেইসকলক দিয়া হৈ আছে। ইয়াতে চাওক প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰতে পাব 250 টকাৰ অতিৰিক্ত ৰেহাই। 20 লাখ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ সাজু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। আপোনালোকে সকলোৱে নিশ্চয় বুজি পাইছে ইয়াতে কি কোৱা হৈছে, মানে যিসকল ব্যক্তিয়ে বা যিসমূহ পৰিয়ালে নেকি ইতিমধ্যে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছে সেইসকলৰ বাবে আকৌ নতুন এখন ফৰ্ম প্ৰদান কৰিছে আৰু সেইখন ফৰ্ম ফিল আপ কৰি জমা দিলেই প্ৰতি মাহতে কিন্তু অতিৰিক্ত 250 টকা অৰ্থাৎ অৰুণোদয়ৰ জৰিয়তে আপোনালোকে 1250 টকা লাভ কৰে আৰু অতিৰিক্ত 250 টকা মিলি আপোনালোকে মাহত 1500 টকা লাভ কৰিব। আৰু ইতিমধ্যে কিন্তু এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। এতিয়া যদি আপোনালোকে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ সুবিধা ল'ব বিচাৰে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে সকলোৱে এই যিখন মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ ফৰ্ম এইখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। আৰু এইখন ফৰ্মৰ লিংক মোৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেল দুয়োটাতে দিয়া আছে। আপোনালোকে প্ৰয়োজন সাপেক্ষে তাৰ পৰা ডাউনলোডিং কৰি যদি আপোনালোকে এতিয়ালৈকে জমা দিয়া নাই তেনেক্ষেত্ৰত আপোনালোকে সকলোৱে ফৰ্মখন জমা দিব পাৰে। তো আশা কৰোঁ আপোনালোকে আপডেটটো জানিব ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি সকলো ভিডিঅ'ৰ এটা শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব।